নমস্কাৰ এছএছ ফাৰ্ষ্ট ইয়েৰ ক্লাছ 11ৰ ইকনমিক্স এই সাবজেক্টৰ আমি সিলেবাস ডিসকাশন আজি কৰিম আমি কমপ্লিট সিলেবাসখনৰ বিষয়ে পাতিম আৰু যিখিনি পাৰ্ট তোমাৰ তাৰ পৰা ডিডাক্ট কৰিলে 30% ৰিডিউস সিলেবাস যেটো আমাৰ কৰা গৈছিল গতিকে আমি দুইটা ফৰ্মেটতে কথাখিনি ডিসকাস কৰিম আৰু প্ৰথম কথা হৈছে ইকনমিক্স টু তোমাৰ কমাৰ্চৰ এটা ইম্পৰ্টেন্ট সাবজেক্ট আৰ্টছৰ ক্ষেত্ৰতো ইম্পৰ্টেন্ট সাবজেক্ট হয় কিছু ক্ষেত্ৰত তোমাৰ সায়েন্সতো ইকনমিক্সটো পঢ়া যায় গতিকে এই ইকনমিক্সৰ সিলেবাসখন আমি এতিয়া চাম আৰু এইখিনিতে যিসকল ষ্টুডেণ্টে তেওঁলোকে বুকস লোৱা নাই তেওঁলোকে নিজে কিতাপখিনি কিনি ল'বা অতি সোনকালে যেহেতু তোমালোকৰ স্কুল বা কলেজ লেভেলৰ তোমাৰ অফলাইন ক্লাছ হয়তো এতিয়া নহ'ব গতিকে অনলাইনতে পঢ়িব লাগিব গতিকে কিতাপখিনি যদি থাকে তোমালোকৰ হাতত দেন তেতিয়া তোমালোকৰ পঢ়া শুনা কৰিবলৈ সুবিধা হ'ব গতিকে ইকনমিক্সৰ কি হয় তোমাৰ 11ত দুটা পাৰ্ট আছিল এটা হৈছে ইন্ট্ৰোডাক্টৰি মাইক্ৰো ইকনমিক্স আৰু এটা হৈছে ষ্টেটিষ্টিক্স ফৰ ইকনমিক্স সো ইকনমিক্সৰ এছএছ ফাৰ্ষ্ট ইয়াৰ দুটা পাৰ্টে হয় গতিকে ইয়াত কি কৰিছে মই মাৰ্কছ ডিস্ট্ৰিবিউশনটো দিছো পিৰিয়ডটো বাৰ তোমালোকৰ এটো বেলেগ হ'ব যেহেতু তোমাৰ অফলাইন ক্লাছৰ কাৰণে আছিল গতিকে অনলাইনত বস্তুটো বেলেগ হয় সো ইউনিট যেটো ইন্ট্ৰোডাক্টৰি মাইক্ৰো ইকনমিক্স হয় তাত ইন্ট্ৰোডাকশন আছিল প্ৰথম চেপ্টাৰটো তাত মানে মাইক্ৰো ইকনমিক্সৰ বিষয়ে দিয়া যাব দেন নেক্সট আছিল কনজিউমাৰ বিহেভিয়াৰ এণ্ড ডিমান্ড হেতু তোমাৰ এটা এক্সট্ৰা ইউনিট হয় ইয়াৰ নেক্সট কৈছে প্ৰডিউচাৰ বিহেভিয়াৰ এণ্ড সাপ্লাই কনজিউমাৰ আৰু প্ৰডিউচাৰ দুজন বেলেগ কনসেপ্ট হয় এটো তোমালোকৰ পিছত পঢ়িলে গম পাবা মই জাস্ট সিম্পল কৈছো কনজিউমাৰ মানে কি আমি কিবা এটা বস্তু কিনি আনিলো আমি হৈছে কনজিউমাৰ আৰু যোনে প্ৰডিউস কৰে এটো হৈছে প্ৰডিউচাৰ দেন ফৰ্মছ অফ মাৰ্কেট এণ্ড প্ৰাইচ ডিটাৰমিনেশ্যন মাৰ্কেটৰ কেনেকুৱা মাৰ্কেট থাকাৰ দামটো কেনেকৈ নিৰ্ধাৰণ কৰা হয় বস্তুখিনি হেতুৰ ওপৰত এটা চেপ্টাৰ আছে দেন সিম্পল এপ্লিকেশ্যন অফ টুলছ অফ ডিমাণ্ড এণ্ড সাপ্লাই এটো যে তোমাৰ ইন্ট্ৰোডাক্টৰি অফ মাইক্ৰো ইকনমিক্স আৰু ইয়াৰ আন্ডাৰ তোমাৰ যিখন কিতাপ আছে কিতাপত তোমাৰ কমপ্লিট চেপ্টাৰটোৰ তোমাৰ ডিটেইলছটো পাবা গতিকে মই চেপ্টাৰৰ নামখিনি ক'লো কিতাপখন তোমালোকে ৰেফাৰ কৰিবা যদি কিতাপখন ৰেফাৰ নকৰে ইয়াত বুজি নাপাবা দেন ষ্টেটিষ্টিক্স হয় ষ্টেটিষ্টিক্স ফৰ ইকনমিক্সৰ ফাৰ্ষ্ট ইন্ট্ৰোডাকশ্যন এটা দিব ইকনমিক্সৰ ষ্টেটিষ্টিক্সৰ কি প্ৰয়োজনীয়তা আছে বা ষ্টেটিষ্টিক্সটো কেনেকৈ এপ্লাই কৰা হয় ইন ইকনমিক্স দেন কালেকশ্যন অৰ্গেনাইজেশ্যন এণ্ড প্ৰেজেণ্টেশ্যন অফ ডাটা এইখিনি তোমালোক ডাটা সো এইখিনি তোমালোকে অলৰেডি ক্লাছ 10ত অলমোষ্ট পাইছা ডাটা কালেকশ্যন কৰিব লাগে যে ষ্টেটিষ্টিক্স পাৰ্টৰ হয় দেন ষ্টেটিষ্টিকেল টুল এণ্ড ইণ্টাৰপ্ৰিটেশ্যনছ মানে কেনেকুৱা ষ্টেটিষ্টিকেল টুল থাকে বা কি কেনেকুৱা ষ্টেটিষ্টিকেল ফৰ্মুলা থাকে যিটোৰ পৰা তুমি ডাটা এটা সম্পূৰ্ণৰূপে এইটো ডাটাৰ ওপৰত ডিপেণ্ড কৰে কেনেকৈ প্ৰেজেণ্ট কৰিবা ডাটাটো কেনেকৈ তোমাৰ ইণ্টাৰপ্ৰিট কৰিবা মানে এনালাইচিছ কৰিবা সো লাষ্টৰ চেপ্টাৰটোত বহুত মাৰ্কছ থাকে 30 মাৰ্কছ আহে এইটো চেপ্টাৰৰ পৰা মানে ইউনিটৰ পৰা গতিকে এইখিনি হৈছে সম্পূৰ্ণ সিলেবাস যিটো তোমাৰ কৰোনা বা কোভিড হোৱাৰ আগতে এই কথাখিনি এই সিলেবাসখনে এছএছ ফাৰ্ষ্ট ইয়াৰ চলিছিলে কিন্তু এই সিলেবাসখনৰ পৰা কিছুমান পাৰ্ট ডিডাক্ট কৰি দিলে 30% গতিকে মই তলত এতিয়া 30% যিখিনি পাৰ্ট ডিডাক্ট কৰিলে সেইখিনি বিষয় দি দিম যদি তোমালোকৰ ফুল সিলেবাসখন পঢ়িব লগা হয় তেতিয়াহ'লে তোমালোকে এইখিনি পঢ়িব লাগিব যদি ডিডাক্ট কৰাখিনি পঢ়িবলৈ তোমাৰ ডিডাক্ট কৰা সিলেবাসখন পঢ়িব লগা হয় তেতিয়া তলত যিখিনি পাৰ্ট দিম সেই পাৰ্টখিনি তোমালোকে পঢ়িব নালাগে সেইটো হিচাপে তোমালোকে নিজৰ ক্যালকুলেশনছটো কৰি ল'বা সো নেক্সট আমাৰ কি হ'ল এইখিনি হৈছে ইকনমিক্সৰ সেই পাৰ্ট যিখিনি পাৰ্ট তোমাৰ এইটো ইয়াৰত বা লাষ্ট ইয়াৰৰ পৰা এইখিনি পাৰ্ট তাত অতৰাই দিছিলে ইন্ট্ৰোডাকশ্যন পাৰ্টৰ পৰা ইন্ট্ৰোডাক্টৰি মাইক্ৰো ইকনমিক্সৰ পৰা প্ৰথম চেপ্টাৰৰ পৰা একো নাই সম্পূৰ্ণ সিলেবাসটো তোমাৰ চেপ্টাৰটো আছিলে গতিকে সেইটো তোমালোকৰ কোনো ডিলিট হোৱা নাই নো টপিকছ আৰ ডিলিটেড নেক্সট কি ক'লে কনজিউমাৰ বিহেভিয়াৰ এণ্ড ডিমাণ্ড যেটো আমি পঢ়িছিলোঁ সেকেন্ড চেপ্টাৰ আমি কৈছিলোঁ কনজিউমাৰ বিহেভিয়াৰ তাৰ পৰা তোমাৰ এই পাৰ্টছখিনি তোমাৰ ডিলিট কৰিলে যিখিনি তোমাৰ কিতাপত পাবা ডিলিট কৰা পাৰ্টখিনি হৈছে কনজিউমাৰ্ছ ইকুইলিব্ৰিয়াম ইন টাৰ্মছ অফ ইকুইলিটি এপ্ৰ'চ ইন কেছ অফ টু কমোডিটিজ এণ্ড ইনডিফাৰেণ্ট কাৰ্ভ এপ্ৰ'চ এক্সপেণ্ডিচাৰ মেথড এণ্ড জিঅ'মেট্ৰিক মেথড পইণ্ট মেথড অফ মেজাৰিং দ্য প্ৰাইচ ইলাষ্টিচিটি অফ ডিমাণ্ড এইটো তোমাৰ সেই চেপ্টাৰৰ সম্পূৰ্ণ লাষ্টৰ ফালৰ পাৰ্ট হয় সেই পাৰ্টটো ইয়াৰ পৰা ডিলিট কৰিছিলে 30% ৰিডিউচটো দেন প্ৰডিউচাৰ বিহেভিয়াৰ এণ্ড ডিমাণ্ডৰ পৰা কি ডিলিট কৰিছিলে ৰিটাৰ্ণ টু স্কেল জিঅ'মেট্ৰিক মেথড অফ মেজাৰিং দ্য প্ৰাইচ ইলাষ্টিচিটি অফ ছাপ্লাই দেন প্ৰডিউচাৰ ইকুইলিব্ৰিয়াম উইথ দ্য হেল্প অফ মাৰ্জিনেল কষ্ট এণ্ড মাৰ্জিনেল ৰেভিনিউ মানে তোমাৰ এই জিঅ'মেট্ৰিক মেথডখিনি ইয়াত সম্পূৰ্ণৰূপে ওপৰ চেপ্টাৰটোৰ পৰা হওক বা তলৰ চেপ্টাৰটোৰ পৰা ডিডাক্ট কৰিলে মাৰ্জিনেল কষ্ট মাৰ্জিনেল ৰেভিনিউ কষ্ট ৰেভিনিউ এইখিনি বেলেগ পাৰ্ট হয় যদি তোমালোকক লাগে ক'বা মই সেইখিনি পঢ়াই দিম দেন ফৰ্মছ অফ মাৰ্কেটৰ পৰা কোনটো চেপ্টাৰ ডিলিট কৰিছিলে যে প্ৰাইচ এণ্ড আউটপুট ডিটাৰমিনেশ্যনছ আণ্ডাৰ দ্য মনোপলি এণ্ড মনোপলিষ্টিক কম্পিটিশ্যনছ সেইটো তোমাৰ ফৰ্মছ অফ মাৰ্কেটৰ পৰা সেই পাৰ্টটো ডিলিট কৰিলে দেন চিম্পল এপ্লিকেশ্যনছ অফ টুল অফ ডিমাণ্ড এণ্ড ছাপ্লাই কাৰ্ভছৰ পৰা যিটো ইউনিট 5 আছিলে তাৰপৰা ডায়েগ্ৰামেটিক প্ৰেজেণ্টেশ্যন অফ প্ৰাইচ চিলিং এণ্ড প্ৰাইচ ফ্ল'ৰ মানে যিটো ডায়েগ্ৰাম দিয়া এটা তোমাৰ প্ৰেজেণ্টেশ্যন থাকিব লাষ্টৰ ফালে সেইখিনি ডিলিট কৰিছিলে সো নেক্সট আমি ষ্টেটিষ্টিক্স ফৰ ইকনমিক্সত কি ক'লে প্ৰথমতে ফাৰ্ষ্ট চেপ্টাৰটো কোনো ডিলিট কৰা নাই যেটো সৰু চেপ্টাৰ হয়
ছেকেণ্ড যিটো চেপ্টাৰ আছিলে তাৰ পৰা তোমাৰ ডিলিট কৰিলে কালেকশ্যনছ অন অৰ্গেনাইজেশ্যন এণ্ড প্ৰেজেণ্টেশ্যন অফ ডাটাৰ পৰা ফ্ৰিকুৱেঞ্চি ডায়েগ্ৰাম অ' গিভ এণ্ড এৰিথমেটিক লাইন গ্ৰাফ এই দুটা টাইম ছিৰিজ গ্ৰাফ বুলি কোৱা হয়। চ' সেই দুটা পাৰ্ট ডিলিট কৰিছে। ফ্ৰিকুৱেঞ্চি ডায়েগ্ৰাম অকণমান টাফ হয় পাৰ্টটো ফ্ৰিকুৱেঞ্চি ডায়েগ্ৰামৰ, আৰু দেন অগিভ বুলি কোৱা হয় এইটো। দেন এৰিথমেটিক লাইন গ্ৰাফ সেই পাৰ্টটো ইয়াৰ পৰা ডিলিট কৰিলে। দেন ষ্টেটিষ্টিকেল টুল এণ্ড ইণ্টাৰপ্ৰিটেশ্যনৰ পৰা কি ডিলিট কৰিলে মেজাৰ অফ ডিছপাৰ্চন ষ্টেটিষ্টিক্সৰ পাৰ্ট হয়। যদি তোমালোকে ইকনমিক্স নোলোৱা আৰু ষ্টেটিষ্টিক্স লোৱা তেতিয়াও তোমালোকে এইটো পঢ়িব লাগিব। মেজাৰ অফ ডিছপাৰ্চনত মিন ডেভিয়েশ্যন ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন এণ্ড দেয়াৰ coefficient of variation Lorentz curve. So এইকেইটা পাৰ্ট ইয়াৰ পৰা মেজাৰ অফ ডিছপাৰ্চনৰ পৰা সম্পূৰ্ণৰূপে ডিলিট কৰি দিলে ষ্টেটিষ্টিকেল টুল এণ্ড ইণ্টাৰপ্ৰিটেশ্যনৰ পৰা মেজাৰ অফ ডিছপাৰ্চন। দেন কোৰিলেশ্যন ডিলিট কৰিলে। কোৰিলেশ্যনৰ ওপৰত কোৰিলেশ্যনৰ যিটো তোমাৰ স্পেয়াৰমেনছ ৰেংক কোৰিলেশ্যন তুমি যদি ষ্টেটিষ্টিক্স পঢ়া অতি ইম্পৰ্টেণ্ট হয়। কোৰিলেশ্যনটো তুমি পঢ়িবই লাগিব আৰু অলপ টাইম লাগিব বুজিবলৈ, কিন্তু ইয়াত ইকনমিক্সৰ পাৰ্টৰ পৰা ষ্টেটিষ্টিক্সত এই পাৰ্টখিনি ডিলিট কৰিছিলে। দেন ইণ্ডেক্স অফ এগ্ৰিকালচাৰ এণ্ড ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন সেই পাৰ্টখিনি তোমাৰ ইয়াৰ পৰা ডিলিট কৰিলে। গতিকে যিসকল ষ্টুডেণ্টৰ কিতাপ আছে বা বুকছখিনিৰ লগত আছে তেওঁলোকে এইখিনিৰ লগত ৰিলেট কৰি লোৱা। এইখিনিতো সম্পূৰ্ণৰূপে থাকিব এই চেপ্টাৰখিনিৰ পৰা, তাৰ পৰা এই পাৰ্টখিনি ডিলিট কৰিছে। গতিকে এই পাৰ্টখিনি তোমালোকে তাত মাৰ্ক কৰি ৰাখা যে এইখিনি 30% ৰিডিউচ কৰা গৈছিলে। যদি খুব সোনকালে গম পাবা 2 এমাহৰ ভিতৰতে। যদি তোমালোকৰ সম্পূৰ্ণ চিলেবাছ লাগে তেতিয়া তোমালোকে সম্পূৰ্ণ এখন পঢ়িব লাগিব। যদি কয় যে ৰিডিউচ আমি চিলেবাছে কণ্টিনিউ কৰিম তেতিয়া আমি এইখিনি চেপ্টাৰ পঢ়িব নালাগে, আৰু যিমান দূৰ সম্ভৱ ৰিডিউচখনে কণ্টিনিউ কৰিব, কাৰণ যিহেতু তোমাৰ ক'ভিডৰ পৰিস্থিতি এতিয়াও অসমত যথেষ্ট হৈ আছে। গতিকে এইখিনি ভিডিঅ'টো, আৰু যদি তোমাৰ এইটোৰ চেপ্টাৰ বা ইয়াৰ চেপ্টাৰ ৱাইজ বা কিবা টপিক ৱাইজ কিবা ডাউটছ থাকে মোক জনাবা। আজি ভিডিঅ'টো ইমানখিনি। থেংক ইউ।